Hello students, in the last video we learned about resistive circuit, power in a resistive circuit, then RMS value, etc. In today's video we will learn a special circuit that is called inductive circuit. That means that whenever we apply an AC voltage across an pure inductor, so what will happen? So that is the topic of today's video. তো ইন্ডাকটিভ সার্কিটত কি হ'ব অকল এটা ইন্ডাক্টৰ থাকিব আৰু ইয়াতে কোনো ধৰণৰ ৰেজিস্ট্যান্স নাথাকে সো ইয়াতে আমি ৰেজিস্ট্যান্স কিমান বুলি ধৰিম 0 বুলি আমি ধৰিম সিম্পলি এটা ইন্ডাক্টৰ থাকিব আৰু সেই ইন্ডাক্টৰত আমি এটা এসি ভোল্টেজ এপ্লাই কৰিম তাৰ পিছত আমি চাম যে ইয়াতে কারেন্ট কিমান হ'ব আৰু ইয়াৰ এফেক্টিভ ৰেজিস্ট্যান্স কিমান হ'ব সো হেতু হ'ব আমাৰ প্ৰথম আলোচনাৰ বিষয় সো আমি কি লৈছো তো আমাৰ টপিকটো এনেকৈ লিখিব পাৰা AC voltage across a pure inductor. Pure inductor বুলি কোৱাৰ লগে লগে কি বুজি পাবা যে আমি ইয়াতে যেটো ইন্ডাক্টৰ কনসিডাৰ কৰিম হেইটো ইন্ডাক্টৰৰ কোনো ধৰণৰ ৰেজিস্ট্যান্স না থাকে সো ধৰা এইটো আমাৰ এটা ইন্ডাক্টৰ মানে কি আছিল মনত আছিল না ইন্ডাক্টৰ মানে এটা কয়েল হয় সিম্পলি যেটো কয়েলত ভেৰিং কারেন্ট গৈ থাকিলে তাতে এটা ব্যাক ইএমএফ ইনডিউস হয় যেটো তোমালোকে চ্যাপ্টাৰ 6 ত শিকিছা সো ইয়াতে আমি যেটো ভোল্টেজ এপ্লাই কৰিছো সেই ভোল্টেজটোক আমি Vm sin ওমেগা t বুলি কৈছো সো এটো এপ্লাই কৰাৰ লগে লগে সার্কিটত কি হ'ব কারেন্ট যাব আৰু যেহেতু এই ভোল্টেজটো সাইনোসয়ডালি চেঞ্জ হৈ থাকিব ইয়াৰ মাজেদি যেটো কারেন্ট যাব সেই কারেন্টটো কি হৈ থাকিব চেঞ্জ হৈ থাকিব আৰু কারেন্ট চেঞ্জ হোৱাৰ কাৰণে ইয়াতে এটা ইএমএফ ৰ ইনডিউস হ'ব আৰু এইটো ইন্ডাক্টৰৰ ইন্ডাক্টেন্স আমি L বুলি ধৰি ললো তো আমি কি ধৰি ললো যে এটা L ইন্ডাক্টেন্সৰ এটা ইন্ডাক্টৰ ধৰি লৈছো and across which an AC voltage Vm sin omega t is applied. Okay, and since the current will be changing due to the varying current here and back EMF a back EMF will be induced and in the previous chapter we learned that this back EMF is given by L di by dt. এইখিনি কথা তোমালোকৰ নিশ্চয় মনত আছে এতিয়া এইটো সার্কিটত আমি কিৰচফস ভোল্টেজ ল বা কিৰচফস লুপ ৰুল যেটো আছিল হেতু যদি এপ্লাই কৰি দিও হেতু মতে কি আছিল যে টোটাল পটেনশিয়াল ডিফারেন্স ইজ ইকুয়াল টু কিমান হ'ব লাগে 0 হ'ব লাগে sum of the মানে algebraic sum of the potential difference 0 হ'ব লাগে তো ইয়াতে আমাৰ potential difference কিমান আছে Vm sin omega t ইয়াতে কিমান আছে -L di by dt সো এই দুটা তুমি যদি এড কৰি দিয়া Vm sin omega t minus L di by dt is equal to 0 এটো আমি কি হৰ পৰা পাম according to Kirchhoff's voltage law হয় না তো সোৱা ইয়াতে আমি প্ৰথম আমি কি উলিয়াব বিচাৰিছো কারেন্ট উলিয়াব বিচাৰিছো যদি আমি কারেন্ট উলিয়াব বিচাৰো তেনেহলে ইয়াতে আমি সিম্পল ম্যাথমেটিক্স অকমান কৰিব লাগিব তো আমি এটো এনেকৈ কৰিব পাৰো যে L di by dt is equal to কিমান হ'ব Vm sin omega t তেনেহলে ইয়াৰ পৰা di তুমি যদি সেপাৰেট কৰা di আমি কিয় সেপাৰেট কৰিব বিচাৰিছো কাৰণ we need I here এটো কিমান হৈ যাব এটো হৈ যাব এটো হৈ যাব L to ইয়াত হৰণ হ'ব so Vm by L sin omega t dt তো নেক্সট তোমালোকে নিশ্চয় গমেই পাইছা যে আমি di এর পৰা যদি I পাব বিচাৰো আমি এই ইকুয়েশনটোক দুই ফালে কি কৰিব লাগিব ইন্টিগ্ৰেট কৰিব লাগিব so integrating this equation we will get integration of di is equal to Vm by L constant হয় ইয়াত আহিব sin omega t dt তো ইয়াৰ পিছৰ লাইনটো তুমি কি লিখিব পাৰা ইয়াৰ পিছৰ লাইনটো মই ইয়াত লিখিছো di ইন্টিগ্ৰেশন কৰিলে আমাৰ আহি যাব I is equal to sin omega t integration কৰিলে কিমান আহিব minus cos omega t divided by omega so minus Vm by omega L এই omega টো কৰ পৰা আহিছে sin omega t integration কৰিলে যেটো omega আহিব হেটো omega আৰু sin টো কি হৈ যাব cos omega t আৰু এটো যেহেতু এটা ইনডিফিনিট ইন্টিগ্ৰেশন তোমালোকে জানা নিশ্চয় যে ইন্টিগ্ৰেশন ইনডিফিনিট ইন্টিগ্ৰেশনত আমি এটা কি কৰিব লাগে কনস্ট্যান্ট অফ ইন্টিগ্ৰেশন এটা এড কৰিব লাগে তো আমি এটা c এটা এড কৰিছো c আমাৰ সিম্পলি কি হয় কনস্ট্যান্ট অফ ইন্টিগ্ৰেশন এতিয়া আমি এটা লজিক এপ্লাই কৰিম
সেই লজিকৰ পৰা আমি দেখুৱাম যে চিৰ ভ্যালু কিমান হ'ব 0 হ'ব সো এটো আমি কেনেকৈ কৰিম চোৱা ইয়াতে আমি যেটো ইএমএফ লৈছো ইএমএফ টো কেনেকুৱা সাইনোসয়েডাল গতিকে আমি কি ক'ব পাৰিম যদি ইএমএফ সাইনোসয়েডাল হয় কারেন্টটো নিশ্চয় কি হ'ব সাইনোসয়েডাল হ'ব আৰু সাইনোসয়েডাল কোয়ান্টিটি এটাৰ এভাৰেজ ওভাৰ এ ফুল সাইকেল কিমান আহে তোমালোকে আগৰ পৰাই গম পাইছা 0 আহে গতিকে আমি ইয়াৰ যদি এভাৰেজ লও কি আহিব 0 আহিব আৰু ইয়াৰ এভাৰেজ ললো কি আহিব 0 আহিব কাৰণ আমি এটোও জানো যে cos ওমেগা টিৰ এভাৰেজ কিমান আহে 0 আহে ওভাৰ এ ফুল সাইকেল আৰু যদি আমি c ৰ এভাৰেজ লও c এ থাকিব গতিকে কি হ'ব c + 0 = 0 গতিকে c = কিমান হৈ যাব 0 হৈ যাব দেখাই দিছো ম্যাথমেটিক্যালি আমি যদি দুই ফালে এভাৰেজ লও তেনেহলে -vm/ωl cos ওমেগা টি আমি ফার্স্ট ক্লাসতে শিকিছিল এভারেজৰ অপাৰেশন এনেকুৱা আছিল এইফালে এভাৰেজ ললে এই দুই ফালে এভাৰেজ লব লাগে আৰু আমি কনস্ট্যান্ট খিনি আমাৰ যেটো মানে এভাৰেজৰ যেটো সাইন আছে সেই সাইনৰ আমি বাহিৰত লিখিব পাৰো প্লাস কিমান আহিব এভাৰেজ অফ c তো ওভার এ ফুল সাইকেল কারেন্ট 0 হৈ যাব why current is 0 because since the voltage is sinusoidal current must be sinusoidal and of any sinusoidal quantity the average is 0 over a full cycle is equal to cos omega t average 0 আমি আগতে উলিয়াইছো প্লাস কনস্ট্যান্ট বস্তুৰ এভারেজ ললে সেই কনস্ট্যান্টটোৱে থাকে তো c + 0 = 0 তো ইয়াৰ পৰা তুমি c = কিমান ক'ব পাৰিবা 0 ক'ব পাৰিবা গতিকে ফাইনালি আমি কারেন্টৰ এক্সপ্ৰেছনত আমি কি লিখিব পাৰিম c ৰ জায়গাত আমি কি লিখিব পাৰিম 0 লিখিব পাৰিম তো এটো আমাৰ কারেন্টৰ এক্সপ্ৰেছন আছিল c = আমি 0 দেখুৱালো গতিকে আকৌ এবাৰ মই লিখি লৈছো সো এটো মই এনেকৈ লিখিব পাৰিম যে কারেন্ট ইজ ইকুৱেল টু -vm divided by omega l এটো কিমান হৈ যাব cos omega t তাৰ পিছত এতিয়া মই এটা কোয়ান্টিটিৰ মই ভ্যালু উলিয়াব বিচাৰিছো হেতু হল sin omega t - π/2 = কিমান হ'ব তো সোয়া sin omega t - π/2 এই এঙ্গেলটো কোনটো কোয়াড্রেন্টত আছে আমাৰ ASTC যেটো আছিল এটো ফোর্থ কোয়াড্রেন্টত আছে আৰু ফোর্থ কোয়াড্রেন্টত sin কি হয় নেগেটিভ আৰু π/2 ৰ লগত যেহেতু 1 মাল্টিপ্লাই হৈ আছে অড নাম্বাৰ মাল্টিপ্লাই হৈ আছে sin টো কি হৈ যাব cos হৈ যাব আৰু ইয়াতে আহিব omega t তো আমি কি দেখুৱালো sin omega t - π/2 = cos omega t যদি আমি উলটাকে ক'ব বিচাৰো what we can say is that -cos omega t = sin omega t - π/2 আৰু ইয়াতো সোয়া এটা কি আছে -cos omega t গতিকে হেই -cos omega t ৰ জায়গাত আমি কি লিখিব পাৰিম -cos omega t ৰ জায়গাত আমি কি লিখিব পাৰিম sin omega t - π/2 তোমালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে আমি এটো cos ৰাখিলে আমাৰ কি প্ৰবলেম হয় why we are going to sin সেই কাৰণে আমি সাইনত যাব বিচাৰিছো কাৰণ আমাৰ ভোল্টেজটো কি ফাংচনত আছিল ভোল্টেজটো সাইন ফাংচনত আছিল আৰু এনেকৈ যোৱাৰ পিছত আমি গম পাম যে ভোল্টেজ আৰু কারেন্টৰ মাজত ফেজ ডিফারেন্স আছে না নাই আৰু সেই ফেজ ডিফারেন্স কিমান বাৰু যে নহক এতিয়া সোয়া কারেন্ট ইকুয়াল টু এইখিনি আহিল আৰু এটো কথা আমি জানো যে সাইনৰ লগত যিখিনি বস্তু মাল্টিপ্লাই হৈ থাকে সেইখিনি বস্তুক আমি কি বুলি কও এম্প্লিটিউড বুলি কও আমি আগৰ ভিডিওত শিকিছো গতিকে এইখিনিক আমি কি বুলি ক'ব পাৰিম কারেন্টৰ এম্প্লিটিউড why it is amplitude of current কাৰণ এটো আমি কারেন্টৰ এক্সপ্ৰেছনে লিখি আছো গতিকে I equal to আমি কি লিখিব পাৰিম I am sin omega t minus π/2 where I am মানে কি amplitude of current আৰু Im is equal to আমি কি পালো Vm/omega L এতিয়া এটা বস্তু লক্ষ্য কৰা আমি দুটা বস্তু লক্ষ্য কৰিম প্ৰথম বস্তুটো হল যে ওমেগা L এ কিহৰ নিচিনা বিহেভ কৰি আছে সো এইটো ৰেজিস্ট্যান্সৰ নিচিনা বিহেভ কৰা নাই না ই ৰেজিস্ট্যান্সৰ জাগা লোৱা নাই না ইট ইজ টেকিং দা প্লেস অফ ৰেজিস্ট্যান্স কাৰণ আমি নরমাল এটা ৰেজিস্টিভ সার্কিটৰ কাৰণে I ইকুৱেল টু কি জানো V/R আৰু ইয়াতে I ইকুৱেল টু V/omega L হৈ আছে ভোল্টেজ বাই omega L গতিকে আমি এই দুটা ইকুৱেচন যদি কম্পেয়াৰ কৰো আমি কি দেখা পাম যে this quantity is playing the role of resistance so এইটোক আমি x L বুলি কম
ইজ ইকুৱেল টু ওমেগা এল আৰু এক্স এলক আমি ৰেচিষ্টেন্স বুলি ক'ব নোৱাৰোঁ ইয়াক আমি এটা বেলেগ নাম দিব লাগিব আৰু ইয়াতে যেটো নাম দিয়া হয় সেই নামটো হ'ল ইন্ডাকটিভ ৰিয়েক্টেন্স কি বুলি কয় ইন্ডাকটিভ ৰিয়েক্টেন্স নাম ইন্ডাকটিভ ৰিয়েক্টেন্স কিন্তু কাম কিহৰ নিচিনা ৰেচিষ্টেন্সৰ নিচিনা ৰেচিষ্টেন্সৰ কাম কি যে ৰেচিষ্টেন্স যিমান বেছি হয় কাৰেন্ট হিমানে কম হয় ইয়াতো এক্সএল যিমানে বেছি হ'ব কাৰেন্ট হিমানে কি হ'ব কম হ'ব গতিকে আমি ওমেগা এলৰ জায়গাত যদি আমি এক্সএল বুলি লিখো তেনেহলে এইটো ইকুৱেচনৰ পৰা আই এম ইজ ইকুৱেল টু কি লিখিব পাৰিম vm by xl পাৰিম নে নিশ্চয় পাৰিম এতিয়া মই আৰু এটা ইকুৱেচন ইয়াৰ পৰা উলিয়াই থব বিচাৰিছো আমি এইটো ইকুৱেচনক যদি ইয়াতে যদি মই √2 ৰে ডিভাইড কৰি দিও ইয়াতো মই কিহেৰে ডিভাইড কৰি দিব পাৰিম √2 ৰে ডিভাইড কৰি দিব পাৰিম কাৰণ এইটো তোমালোকে হৰৰ পৰাই জানা যে আমি এটা ইকুৱেচনৰ দুইফালে সেম কোৱান্টিটিৰে বা সেম নাম্বাৰেৰে কি কৰিব পাৰো ডিভাইড কৰিব পাৰো এনেকৈ ডিভাইড কৰাৰ পিছত আমি লিখিব কি পাৰিম সো আমি এটো কিয় কৰিলো তাৰ কাৰণটো হ'ল এটো ডিভাইড কৰাৰ পিছত চোৱা im by √2 মানে কি irms is equal to vrms divided by xl গতিকে যদি আমি rms ভ্যালুৰ লগত ডিল কৰিব লাগে we can use this formula আৰু আমাৰ যদি maximum ভ্যালুৰ লগত ডিল কৰিব লাগে we can use this formula where xl is equal to omega l and xl is known as inductive reactance আৰু আমি কি জানো omega is equal to twice pi nu যত mu মানে হল ফ্রিকোয়েন্সি যে বহুত সময়ত আমাৰ কোৱেশ্চনত ওমেগাৰ ভ্যালু দিয়া নাথাকে ফ্রিকোয়েন্সিৰ ভ্যালু দিয়া থাকে সো তুমি এক্সামত কেনেকৈ গম পাবা যে আমাক ফ্রিকোয়েন্সিৰ ভ্যালু দিয়া আছে নে ওমেগাৰ ভ্যালু দিয়া আছে যদি তাৰ ইউনিট ৰেডিয়ান পাৰ সেকেন্ড হয় তাৰ মানে বুজি পাবা উই আৰ গিভেন ওমেগা এন্ড ইফ দ্য ইউনিট ইজ হাৰ্টজ যদি ইউনিট হাৰ্টজ হয় তাৰ মানে কি বুজি পাবা এখানে কথা নোট ডাউন কৰি ৰাখিবা আমাক কি দিয়া আছে নিউৰ ভ্যালু দিয়া আছে মানে বহুত সময়ত ফ্রিকোয়েন্সি বুলি কয় ওমেগাৰ ভ্যালু দিয়া থাকে গতিকে হেতু ডিপেন্ড কৰিব তাৰ ইউনিটৰ ওপৰত সো ওমেগা ইজ ইকুৱেল টু টুৱাইস পাই নিউ তেনেহলে আমি এইটো ইকুৱেচনৰ পৰা xl ইজ ইকুৱেল টু কি লিখিব পাৰিম টুৱাইস পাই নিউ l গতিকে আমাৰ কনক্লুজন কি হ'ব যদি যেটো কোয়ান্টিটি আমাক দিয়া আছে হেতু কোয়ান্টিটি যদি ৰেডিয়ান পাৰ সেকেন্ডত দিয়া থাকে তেনেহলে xl ইকুৱেল টু সেই কোয়ান্টিটিৰ লগত l মাল্টিপ্লাই কৰিবা আৰু যদি হাৰ্টজত দিয়া থাকে তেতে কি লিখিম আমি টুৱাইস পাই নিউ l নিউ মানে যেটো আমাক হাৰ্টজত ফ্রিকোয়েন্সি দিয়া আছে হেতু আই হোপ এই বস্তুখিনি কি হল ক্লিয়াৰ হল এতিয়া আমি নেক্সট পাম যে ফেজৰ কেনেকুৱা ৰিলেচন আছে ভোল্টেজ আৰু কাৰেন্টৰ মাজত ফেজ ৰিলেচন কেনেকুৱা এটা আমি কেনেকৈ সমসুৱা সো এটো আমি কারেন্টৰ এক্সপ্ৰেশন পালো আৰু আমাৰ ভোল্টেজৰ এক্সপ্ৰেশন কি আছিল v = vm sin omega t তো সোৱা আমাৰ যেটো ভোল্টেজ আছিল এনেকৈ ইকুৱেচন যদি তুমি ফেজ যদি তুমি কম্পেয়াৰ কৰিব বিচৰা এটা বস্তু তুমি শিওর কৰিব লাগিব সেইখিনি তুমি কৰি লব লাগিব হেতু কি যে ইয়াতে তোমাৰ কোয়ান্টিটিৰ আগত কোনো মাইনাস নাই সো ইয়াৰ আগতো কোনো মাইনাস থাকিব নোৱাৰিব ইয়াতে যেটো ট্ৰাইগোনোমেট্ৰিক ফাংশন ইয়াতো এক্স্যাক্টলি হেইটো ট্ৰাইগোনোমেট্ৰিক ফাংশনে থাকিব লাগিব তেতিয়াহে তুমি কম্পেয়াৰ কৰিব পাৰিবা and that is why we converted that minus cos omega t to sin omega t minus pi by 2 because we want to compare this equation with this equation and this equation does not have a minus or a cos function গতিকে আমি এটুকু কনভার্ট কৰি এনেকুৱা এটা ইকুৱেচনলৈকে আনিছো যেটো ইকুৱেচনত না মাইনাস আছে না cos ফাংশন আছে ইয়াতে কি আছে sin ফাংশন s ভোল্টেজ তো তুমি যদি ভোল্টেজ আৰু কারেন্ট সোৱা ইয়াতৰ ফেজ তুমি কি দেখা পাই আছা ক্লিয়াৰলি বেলেগ বেলেগ ফেজ দেখা পাই আছা ইয়াৰ ফেজ কিমান ওমেগা t minus pi by 2 আৰু ইয়াৰ ফেজ হল ওমেগা t গতিকে ফেজৰ ডিফারেন্স কিমান আছে what is the phase difference between voltage and current it is pi by 2 আৰু ইয়াতে কোনে আগবাঢ়ি আছে voltage is leading মানে ইয়াতে ভোল্টেজ লিড কৰি আছে কিমান এংগলত লিড কৰি আছে পাই বাই 2 এংগলত লিড কৰি আছে আৰু কারেন্টক তুমি কি ক'ব পাৰা কারেন্ট ইজ লেগিং বিহাইন্ড দা ভোল্টেজ বাই এন এংগল পাই বাই 2 গতিকে আমি ইয়াতে কি ক'ব পাৰিম যে হিয়াৰ কারেন্ট হিয়াৰ মানে ইন্ডাকটিভ সার্কিটত কি হয় কারেন্ট legs বানান 2la হ'ব কারেন্ট legs
behind মানে পিছ পৰি আছে মাইনাস আছে তাৰ মানে পিছ পৰি আছে behind the voltage by an angle pi by 2 ইয়াতে কারেন্ট ভোল্টেজতকে pi by 2 এঙ্গেলত পিছ পৰি আছে নাইবা এটো তুমি এনেকৈ ক'ব পাৰা the voltage in inductive circuit the voltage is leading the voltage leads the current by an angle pi by 2 লাস্ট আমি কি কৰিব বিচাৰিছো ইহতৰ এটা ফেজৰ ডায়াগ্ৰাম আঁকিব বিচাৰিছো কারেন্ট আৰু ভোল্টেজৰ ৰিলেশন দেখুৱাই তো এইটো ধৰা আমাৰ ভোল্টেজৰ ফেজৰ সো ভোল্টেজৰ এঙ্গেল কিমান আছিল ফেজ এঙ্গেল কিমান আছিল ওমেগা টি আমি টি টাইমত ফেজৰ আঁকি আছো সো এইটো হ'ব ওমেগা টি আৰু কারেন্টৰ ফেজ কিমান আছিল মনত পেলোৱা ওমেগা টি মাইনাস পাই বাই 2 তো ওমেগা টি মাইনাস পাই বাই 2 ইয়াতে অকাটো একেবাৰে সহজ হ'ব তুমি ইয়াৰ এটা পারপেন্ডিকুলার আঁকি দিয়া 90 ডিগ্রি কে সো এইটো আমাৰ কিমান হৈ যাব ওমেগা টি মাইনাস পাই বাই 2 তো এইটো আমাৰ কিহৰ ফেজৰ হল ভোল্টেজৰ ফেজৰ এইটো কিহৰ ফেজৰ হল কারেন্টৰ ফেজৰ এই ফেজৰৰ যেটো ম্যাগনিটিউড সেই ম্যাগনিটিউডে কি বুজাব ভোল্টেজৰ এম্প্লিটিউড দ্যাট ইজ vm আৰু এই ফেজৰৰ যেটো magnitude hey magnitude ki bujabo current or amplitude which is Im or Vm by xl or Vm by omega l or Vm by twice pi nu l হলনে ফেজৰ ডায়াগ্ৰাম আঁকিব দিলে নিশ্চয় আঁকিব পাৰিবা আৰু ইহতৰ মাজৰ যদি ৰিলেশন টু উলিয়াব দিয়ে সো হোৱাট ইজ দা ফেজ ৰিলেশন বিটুইন কারেন্ট এন্ড ভোল্টেজ ইন এন ইন্ডাকটিভ সার্কিট তেতিয়া এইখিনি কৰি দিলেই হ'ল মানে এটো আমি লাস্ট পুলি যদিও কৈছিল এটো লাস্ট নহয় ইয়াৰ লাস্টত আমি পাৱাৰ উলিয়াম পাৱাৰ উলিয়াৰ পিছত আমাৰ ইন্ডাকটিভ সার্কিট শেষ হৈ যাব তেতিয়া আমি ক্যাপাসিটিভ সার্কিট শিকিম ওকে তো আমি পাৱাৰ প্ৰথমতে উলিয়াই লও যে এটা পাৱাৰ কিমান হ'ব তো পাৱাৰৰ কাৰণে আমাক কি লাগিব কারেন্ট আৰু ভোল্টেজ সো এটো ইন্ডাকটিভ সার্কিটত ভোল্টেজ আগবাঢ়ি থাকে কারেন্ট পিছ পৰি থাকে গতিকে ইয়াতে আমি যদি ভোল্টেজ ইজ ইকুৱেল টু Vm sin omega t বুলি কও তেনে হলে কারেন্ট ইজ ইকুৱেল টু কিমান আহিব Im sin omega t minus pi by 2 কাৰণ আমি ইতিমধ্যে পাই আহিছো যে ইন্ডাকটিভ সার্কিটত কি হয় কারেন্ট ভোল্টেজতকে পিছ পৰি থাকে ফাইন তেনে হলে ইনস্ট্যান্টেনিয়াস পাৱাৰ কিমান হ'ব যিকোনো এটা মুহূৰ্তৰ তুমি যদি পাৱাৰ উলিয়াব বিচৰা পাৱাৰ মানে কি আছিল পাওয়ার মানে আসলে ভোল্টেজ ইনটু কারেন্ট মানে আমি জানো কারেন্ট ইনটু ভোল্টেজ ইকুয়াল টু পাওয়ার সো এটো হৈ যাব Vm Im sin omega t আকৌ sin omega t minus pi by 2 মানে কি minus cos omega t গতিকে এটো আমি এনেকৈ লিখিব পাৰিম minus Im এটো হৈ যাব cos omega t গতিকে minus Im cos omega t ইয়াতে আমি এটা ট্রাইগোনোমেট্রিক রিলেশন ইউজ কৰিম যেটো হল তোমালোকে এটো জানাই sin twice theta is equal to কিমান 2 sin theta cos theta ইয়াৰ পৰা sin theta cos theta is equal to কিমান হ'ব sin twice theta by 2 তেনে হলে sin omega t into cos omega t মানে কিমান হ'ব cos twice কি sin twice omega t by 2 সো এটো হৈ যাব minus Vm Im sin থিটাৰ জায়গাত কি আছে ওমেগা টি হয়নে গতিকে আমি ইয়াতে কি লিখিম 2 থিটা মানে 2 ওমেগা টি ডিভাইডেড বাই কিমান 2 যদি অকমান হজাই পৰাই লিখা মাইনাস Vm Im ডিভাইডেড বাই 2 sin twice ওমেগা টি হলে এটো হ'ব আমাৰ ইনস্ট্যান্টেনিয়াস পাৱাৰ যিকোনো এটা টাইমত তুমি যদি পাৱাৰ উলিয়াব বিচৰা ইউ ক্যান ইউজ দিস ফৰ্মুলা আৰু এটো ফৰ্মুলা তুমি যি সময়ৰ তুমি পাৱাৰ উলিয়াব বিচাৰিছা সেই সময়টো তুমি ইয়াতে পুট কৰি দিবা সেই টিৰ ভ্যালু পুট কৰি দিবা এন্ড ইউ উইল গেট দা পাৱাৰ এন্ড ইফ ইউ ওয়ান্ট টু ফাইন্ড আউট দা এভারেজ পাৱাৰ ওভার এ ফুল সাইকেল তুমি যদি ফুল সাইকেলত এভারেজ পাৱাৰ উলিয়াব বিচৰা তেনে হলে আমি ইয়াতে কি লব লাগিব এভারেজ লব লাগিব তো এভারেজ ললে কি হ'ব সোৱা average power over a full cycle তো এইফালে কি লব লাগিব এভারেজ ললে এইফালো আমি এভারেজ লব লাগিব যদি এভারেজ লও এভারেজ অফ মাইনাস Im Vm divided by 2 কিমান আহিব sin twice omega t
তো কনষ্টেণ্টখিনি বাহিৰত আহিব বাহিৰত আহিলে মাইনাছ আই এম ভি এম বাই 2 আৰু সাইন টুৱাইছ ওমেগা টি তোমালোকে অলৰেডি পাইছা সাইন টুৱাইছ ওমেগা টিৰ এভাৰেজ ওভাৰ এ ফুল সাইকেল কিমান 0 গতিকে এভাৰেজ পাৱাৰ ডিসিপেটেড over a full cycle for an inductive circuit is equal to 0. I hope এইখিনি বস্তু তোমালোকে বুজি পাইছা এতিয়া আমি এটা প্ৰবলেম কৰিব ওলাইছো প্ৰবলেমটো লৈছো এনসিআৰটিৰ পৰা এনসিআৰটিৰ এক্সাম্পল 7.2 কোৱেশ্চনটো কি কৈছে এ পিওৰ ইন্ডাক্টৰ অফ 25 millihenry is connected to a source of 220 volt. Find the inductive reactance and RMS current in the circuit. Our frequency दिया है 50 Hz. तो ऐटा कथा प्रथमत आमी inductance किमान दिया है equal to 25 millihenry. एक बार कोड़ी दिसो 10 to the power minus 3 Henry. तो ऐटा कथा तुम्हारे को कुआ हुई सिले जे if nothing is mentioned in the question and a current or voltage is given, then it is generally what? It is generally তোমালোকক এটা কথা আগতেই কোৱা হৈছিলে যে কুৱেশ্চন এটা যদি ভোল্টেজ আৰু কারেন্ট দিয়া থাকে আৰু একো যদি মেনশন নকৰে হেতু আমাৰ কি হৈ যাব বাই ডিফল্ট দ্যাট ইজ আরএমএস ভ্যালু সো ইয়াতে আমাক ভোল্টেজটো 220 ভোল্ট বুলি কৈছে আৰু একো মেনশন কৰা নাই দ্যাট সিম্পলি মিন্স দ্যাট উই আর গিভেন দা আরএমএস ভ্যালু ওকে সো ইট ইজ 220 ভোল্টেজ আৰু আমাৰ যেটো ফ্ৰিকুৱেন্সি দিয়া আছে তাৰ ইউনিট হাৰ্টজ দিয়া আছে গতিকে দিস ইজ নিউ not omega so it is 50 hertz আৰু আমাক কি উলিয়াব দিছে IRMS okay VRMS আৰু IRMS ৰ মাজত ৰিলেচন কি আছিল IRMS is equal to VRMS divided by XL যেহেতু এটো ইন্ডাকটিভ সার্কিট for inductive circuit the relation was something like that IRMS is equal to VRMS divided by XL আৰু ক্যাপাসিটৰৰ কাৰণে কিমান হয় IRMS is equal to VRMS divided by XC পাই আহিছো কোন আগতে তো আমাক তো XL ডাইরেক্ট কোশ্চেন তো দিয়া নাই তো ফার্স্ট অফ অল উই হ্যাভ টু ফাইন্ড আউট দ্য ভ্যালু অফ XL আৰু XL মানে আমি কি জানো 2 পাই নিউ L এইটো ফর্মুলা আমি কি ইউজ কৰিছো বিকজ উই হ্যাভ বিন গিভেন নিউ সো কিমান হ'ব 2 into 3.14 into 50 into L কিমান দিয়া আছে 25 into 10 to the power minus 3 আৰু এইখিনি যদি ক্যালকুলেট কৰা ইয়াৰ ভ্যালু আহিব 7.85 যেহেতু এটো ৰিঅ্যাকট্যান্স এটো ৰেজিস্ট্যান্সৰ নিচিনা বিহেভ কৰে ইয়াৰ ইউনিট কি হ'ব ওম হ'ব মনত ৰাখিবা XC হক নাইবা XL হক নাইবা XC হক ইউনিট কিন্তু ওমে হ'ব ফাইন তো আমি XL উলিয়ালো XL উলিওৱাৰ পিছত IRMS উলিওৱাটো একেবাৰে সহজ VRMS divided by XL VRMS দিয়া আছে 220 আৰু XL আমি পালো 7.85 আৰু এইখিনি যদি ক্যালকুলেট কৰা आंसर আহিব 28 এম্পিয়াৰ ফাইন বুজি পাইছা নিশ্চয়